2025 বৰ্ষৰ প্ৰথমটো দিন নতুন বৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীৰো ব্যস্ত কৰ্মসূচী পল্টন বজাৰৰ পদপথৰ উৰণ সেতু মুকলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই গুৱাহাটীবাসীক কেইবাটাও উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন বৰ্ষৰ প্ৰথম দিনাৰ পুৱাৰীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যস্ততাৰে ভৰপূৰ কাৰ্যসূচী পুৱাই গুৱাহাটীৰ পল্টন বজাৰত পদপথৰ নৱনিৰ্মিত উৰণ সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনলৈকে আমাৰ যাত্ৰীসকল আহিবৰ কাৰণে বা এএছটিচি বাছ ষ্টেণ্ডলৈকে যাত্ৰীসকল আহিবৰ বাবে বহুখিনি সুবিধা পাব আগতে মানুহ গাড়ীৰ ৰাস্তা দি বা মেইন ৰাস্তাটো দি ৰাইজেও পাৰ হৈছিলে গতিকে গাড়ীৰ স্পীডটো ৰখি গৈছিলে আৰু ৰাইজৰো কষ্ট হৈছিলে যে গাড়ীবোৰ নৰখালৈকে ৰাইজ খোজকাঢ়ি পাৰ হ'ব নোৱাৰিছিল এতিয়া অন্ততঃ এই পদক্ষেতুখন পল্টন বজাৰত হোৱাৰ কাৰণে বহুদিনীয়া এটা সমস্যা এটা দূৰ হ'ব এই কাৰ্যসূচীৰ পিছতেই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিসৌধ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পত্নী সুৰবালা বৰদলৈৰো স্মৃতিস্থল মুকলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন বছৰৰ আৰম্ভণিতে এই শান্তিস্থলৰ নৱনিৰ্মিত যিটো ৰূপ বা নৱনিৰ্মিত যিটো স্বৰূপ তাক আজি ৰাইজৰ বাবে জনতাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অনুগামীসকলৰ বাবে মুকলি কৰি দিবলৈ পাই আমি সঁচাকৈ কৃতজ্ঞ হৈছোঁ গুৱাহাটীৰ সৰ্বাংগীন বিকাশৰ বাবে আমি কাম কৰিছোঁ গুৱাহাটী অকল গুৱাহাটীবাসীৰে নহয় ই অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বৰ একমাত্ৰ মহানগৰ আৰু এই মহানগৰখনত প্ৰৱেশ কৰিয়ে ৰাইজে অসমৰ ওপৰত এটা ধাৰণা লয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ প্ৰচেষ্টা কৰিছোঁ ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ গোপীনাথ বৰদলৈৰ পৰিয়ালৰ প্ৰথমতে আমাৰ পৰিয়ালৰ পিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতক অলেখ ধন্যবাদ জনাইছোঁ কাৰণ তেওঁৰ লগত মই কথা হৈছিলোঁ এইখন মাজতে মেইনটেনেঞ্চ খুব বেয়া হৈ গৈছিল তেতিয়া তেখেতক মই ক'লোঁ যে এনেকুৱা যদি কিবা এটা কৰিব পৰা যায় তেতিয়া তেওঁ কৈছিলে নিশ্চয় দাদা মই কিবা এটা কৰি দিম আৰু এমাহৰ ভিতৰতে তেখেতে এটা চেংচন দিলে দিয়াৰ পিছত আমি কাম আৰম্ভ কৰিলোঁ আৰু মই এই গোটেই কামখিনিত মই একদম জড়িত আছিলোঁ মানে সপ্তাহত মই এদিন আহোঁৱেই চাবৰ কাৰণে আৰু কামবিলাক কেনেকুৱা হৈছে কি ধৰণে কৰিলে ভাল হ'ব কি ধৰণে মানে এইটো এটা টুৰিষ্ট স্পটৰ নিচিনা কৰিব লাগিবতো গতিকে সেইটো সেই হিচাপে কৰাৰ কাৰণে খুবেই ভাল হৈছে আৰু তেখেতে খুব কম সময়ৰ ভিতৰতে এইটো কাম আমি 6-7 মাহৰ ভিতৰত শেষ কৰি দিছোঁ খানাপাৰাত যাত্ৰীৰ সুবিধা হোৱাকৈ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে মিনি ISBT অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে এই মিনি ISBTত এই ISBTটোৱে উজনি অসমলৈ যোৱা যাত্ৰীসকলৰ যাত্ৰা সুগম কৰি তুলিব ইয়াতে ইলেক্ট্ৰনিক ব্যৱস্থা আদিও প্ৰৱৰ্তন কৰা হৈছে বেতকুচি ISBTৰ পৰা গাড়ী আৰম্ভ হ'লে ইয়াত বহি থকা যাত্ৰীসকলে গম পাব পাৰিব আৰু যাত্ৰীসকলৰ সুবিধাৰ বাবে ইয়াত ফুড কোৰ্ট আদিও থাকিব উজনি অসম আৰু বৰাক উপত্যকা আদিত যিসকল যাত্ৰীয়ে সঘনাই যায় তেওঁলোকৰ বাবে খানাপাৰা ISBT এটা সুন্দৰ এছেট হৈ পৰিব নতুন বৰ্ষত নতুন প্ৰকল্প ৰাজ্যলৈ উৎসৰ্গা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ পৰাই 2025ত কৰিবলগীয়া কাম আৰু প্ৰকল্পৰ যেন আৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম